আজি মই উপস্থিত হৈছো আপোনালোকৰ অতিকৈ প্ৰিয় বহুত আগতেই যিজন মানে ব্যক্তি আবু হান্নান শেখ তেওঁ 2018 চনত না 2018 চনত মই আতিকুৰ আৰু সালমা আহমেদ দুজনক মই মাতি লৈ আহিছিলোঁ আমাৰ বিশেষকৈ ফেচবুক লাইভ টিভি ইউনিট মিডিয়া এটা আছিল তেতিয়া অসমত তেনেকুৱা মানে ফেচবুক লাইভ বুজাই নাছিল যে ফেচবুক লাইভ কাক কয় মই তেতিয়া মাতি লৈ আহিছিলোঁ আৰু তেতিয়া এটা ভিডিঅ' কৰা হৈছিল দেশ প্ৰেমমূলক তেতিয়া এটা বক্তৃতা দিছিল সেই বক্তৃতাখিনি ভাইৰেল হৈছিল মিলিয়ন মিলিয়ন ভিউ হৈছিল আৰু সেইজন আবু হান্নানৰ ঘৰত মই উপস্থিত হৈছোঁ তো প্ৰথমে মই পৰিচয় কৰাই দিব বিচাৰিছোঁ এয়া হ'ল আবু হান্নান তাৰপিছত আবু হান্নানৰ মাক আৰু আবু হান্নানৰ দেউতাক আমাৰ এই সাদ্দাম হোসেন আৰু আমাৰ প্ৰিন্সিপাল ছাৰ হামিদাবাদ জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল ছাৰ আৰু লগত আছে মোৰ বন্ধুবৰ আব্দুল সালাম তো মই অলপ সামান্য জাষ্ট এটা ইনস্পিৰেশ্যনৰ কাৰণে মানে এইটো চাই পেলাই আৰু হাজাৰ হাজাৰ ল'ৰা ছোৱালী আমাৰ অঞ্চলৰ নহয় আমাৰ অসমৰ আমাৰ ভাৰতবৰ্ষৰ যাতে ইনস্পিৰেশ্যন পায় আজি ইনস্পিৰেশ্যন যে পাইছিল মোক বহুতে ফোন কৰিছে সেইকাৰণে মই ইয়াত আহিছোঁ আমাৰ সাদ্দামে তাৰ মেইন গাইডাৰ বুলি ক'ব আৰু NNSK একাডেমি যে আছে সেইটোৰ NNSK সকলো শিক্ষক শিক্ষয়িত্ৰীক মই সন্মান যাচিছোঁ আৰু তেখেতসকলৰ গৌৰৱ সেইটো স্কুলৰে ছাত্ৰ আছিল কিন্তু আমালোকে জাষ্ট অলপ পুষ্ট মানে হেৰি কৰি দিছিলোঁ আগুৱাই দিয়াৰ চেষ্টা কৰিছিলোঁ ইনস্পিৰেশ্যন দিছিলোঁ তো মই প্ৰথমে এই হান্নানক এটা ফুলাম গামচাৰে মই সম্বৰ্ধনা জনাব বিচাৰিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব এটা কথা আপোনালোকে মনত ৰাখিব তেওঁৰ অন্তৰালত কি আছে সেইটো কাহিনী আপোনালোকে আজি শুনা পাব এই অন্তৰালৰ কাহিনীটো হয়তো বহুতেই সাংবাদিক বন্ধুসকল আহিছিল কিন্তু হয়তো গোটেইখিনি নাজানে কেনেকৈ ইনস্পিৰেশ্যন পায় কেনেকৈ আগুৱাই গৈছে আৰু আমাৰ এই অসমৰ গৌৰৱ কেনেকৈ কৰি আনিলে আৰু তেখেতৰ মা দেউতাই সন্মানীয় মা দেউতাই কিমান কষ্ট কৰি অশেষ কষ্ট কৰাৰ ফলত যে আজি আগুৱাই গৈছে আৰু আমাৰ এই গাঁৱৰ এই ডিঙিয়াৰ গাঁৱৰ মানে অঞ্চলৰ মুৰব্বী আমাৰ প্ৰিন্সিপাল ছাৰ আছে তেখেত আছে আৰু সাদ্দাম আছে বহুতে আছে আমাৰ এই অঞ্চলৰ সকলোৰে মানে দিহা পৰামৰ্শ আছে এই ঘৰখনৰ আছে সেইখিনি আমি আজি তুলি দাঙি ধৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে বহুত শ্বেয়াৰ কৰিব আমি বস্তুটো আগত এটা কৈ সম্বৰ্ধনা জনাইছোঁ তাৰপিছত আমি কথাখিনি কৈ আছোঁ এতিয়া মই তেওঁৰ দেউতাকক এখন ফুলাম গামচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ তাৰপিছত